Hello everyone, hope you all are fine. So today we are going to study about importance of management. আজি আমি Unit 1 or importance of management মানে পৰিচালনাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰিম. Today we will discuss about the importance of management. So আমি গম পালো যে management নো কি, management features কি, objectives কি. আজি গুৰুত্বনো কি হেয়া আমি বৰ্ণনা কৰিম. Management is necessary to run every organization successfully. So যিকোনো ধৰণৰ organization, যিকোনো ধৰণৰ সংগঠনৰ সফলতা পাব হলে পৰিচালনা অতি প্ৰয়োজনীয়. Management is necessary to run every organization successfully. আমি এতিয়া ডিসকাস কৰিম মেনেজমেন্টনো কিহৰ কাৰণে ইমান গুৰুত্ব, হে কাৰণবোৰনো কি. তোমালোকৰ বুকত চাবা কেইবাটাও কাৰণ দিয়া আছে, তাৰে আমি কাৰণবোৰ আলোচনা কৰিম. First reason is that management helps in achieving business goals. Management helps in achieving business goals. First আমি পইণ্টছবোৰ কৈ যাম, তাৰ পাছত আমি আলোচনা কৰিম. ব্যৱসায়িক লক্ষ্য সাধনত সহায় কৰে. Next, management increases efficiency. Management increases efficiency. পাৰদৰ্শিতা বৃদ্ধি কৰে. পৰিচালনাই পাৰদৰ্শিতা বৃদ্ধি কৰে. 3 নম্বৰ পইণ্ট হ'ল creates dynamic organization. Next হ'ল গতিশীল সংগঠনৰ সৃষ্টি কৰে. গতিশীল সংগঠনৰ সৃষ্টি কৰে. Next, helps in achieving personal individual objectives. ব্যক্তিগত উদ্দেশ্যৱালী সাধনত সহায় কৰে. Helps in the development of society. সমাজৰ বিকাশ সাধনত সহায় কৰে. Brings harmony in work. কামত সম্প্ৰীতি আনে. So, these are the importance of management. Regions of importance of management. এইবোৰ হ'ল পৰিচালনাৰ গুৰুত্ব. এতিয়া আমি পৰিচালনাৰ গুৰুত্বসমূহ বৰ্ণনা কৰিম. এয়া চোৱা, মই ইয়াত এটা ডায়াগ্ৰাম আঁকি থৈছো about importance of management. So এই ডায়াগ্ৰামটো যদি তোমালোকে লিখাৰ লগত আঁকিও দিয়া তেতিয়া তোমালোকৰ এনসাৰটো কমপ্লিট হ'ব, মানে শুৱনি হ'ব চাবলৈ. So এনেদৰে তোমালোকে ড্ৰ কৰিব পাৰা. এয়া ইম্পৰ্টেন্স অফ মেনেজমেন্ট এৰো. ইয়াৰ ইম্পৰ্টেন্সবোৰ হৈছে helps in achieving business goals. Management creates a dynamic organization. Management improves efficiency. Management helps in achieving individual objectives. Helpful the development of society. Management brings harmony in work. So এনেদৰে আমি ড্ৰ কৰিব বা আঁকিবলৈ পাৰোঁ. এনেকুৱা আঁকি দিলে ভাল হয় দেখাত. এতিয়া আহা ডিসকাস কৰোঁ. Management helps in achieving business goals. Management helps in achieving business goals. প্ৰথম ৰিজনটো, প্ৰথম কাৰণটো হ'ল যে ব্যৱসায়িক লক্ষ্য সাধনত সহায় কৰে. পৰিচালনাই কি কৰে? ব্যৱসায়িক লক্ষ্য সাধনত সহায় কৰে. Management is not only essential for an organization but also essential for group of individuals in an organization. Management পৰিচালনাটা কি হয় যে পৰিচালনাটো অকল ইন্ডিভিজুৱেল আমাৰ ব্যক্তিগত সমষ্টিৰ কাৰণে অকল প্ৰয়োজনীয় নহয়, গোটেই অৰ্গানাইজেশ্যনে হওক ব্যক্তিগতে হওক সকলোৰ কাৰণে মেনেজমেন্টটো বা পৰিচালনাটো অতি প্ৰয়োজনীয়. Management creates group activity. Management কি কৰে? পৰিচালনাই এটা সমষ্টি কাম মানে গ্ৰুপ ওয়াইজ কামবোৰ কৰিবলৈ সহায় কৰে বা মেনেজমেন্টে হেতু ক্ৰিয়েট কৰে. আৰু সেই মেনেজমেন্টত যেতিয়া সকলোৱে কামবোৰ গ্ৰুপ হিচাপে কৰে তেতিয়া কি হয়? মেনেজমেন্টৰ মানে অৰ্গানাইজেশ্যনৰ সংগঠনটোৰ লক্ষ্য পুৰা হয়, লগতে ব্যক্তিগত লক্ষ্যসমূহ পুৰা হয়. Management helps
individuals in the organization to achieve business goals by directing their energies in that direction. It brings human and material resources together and mobilizes them to help in achieving goals. পৰিচালনাই কি কৰে ব্যক্তিগত যিবোৰ লক্ষ্য সেই লক্ষ্য প্ৰাপ্তি কৰিবলৈ সহায় কৰে আৰু পৰিচালনাৰ সংগঠনৰো লক্ষ্য প্ৰাপ্তি কৰিবলৈ সহায় কৰে আৰু তেনেদৰে এটা ব্যৱসায়ত পৰিচালনাই লক্ষ্য সাধন বা লক্ষ্য প্ৰাপ্তি কৰিবলৈ সহায় কৰে সেইকাৰণে কোৱা হৈছে যে মেনেজমেণ্ট পৰিচালনা ব্যৱসায়িক লক্ষ্য সাধনত সহায় কৰে ইট হেল্পছ ইন এচিভিং বিজনেছ গ'লছ সেই যে ব্যৱসায়িক লক্ষ্যবোৰ প্ৰাপ্তি কৰিব পাৰি সেই কাৰণটোৱে হৈছে পৰিচালনাৰ গুৰুত্ব পৰিচালনা যে ইমান গুৰুত্ব বুলি কোৱা হয় ইম্পৰ্টেণ্ট সেই প্ৰথম গুৰুত্ব ৰিজন প্ৰথম কাৰণটো হ'ল সেয়াই যে বিজনেছ ব্যৱসায়িক লক্ষ্যবোৰ প্ৰাপ্তি কৰিবলৈ সহায় কৰে আহা আমি নেক্সট পইণ্টলৈ যাওঁ নেক্সটত দিয়া আছে যে মেনেজমেণ্ট ইম্প্ৰুভছ এফিচিয়েঞ্চি মেনেজমেণ্টনো কিহৰ কাৰণে আৰু ইম্পৰ্টেণ্ট প্ৰয়োজন কাৰণ মেনেজমেণ্টে কি কৰে পৰিচালনাই পাৰদৰ্শিতা বৃদ্ধি কৰে Management plans to use various resources in such a way that wastage are minimized and productivity is improved. Management কি কৰে প্ল্যানিং কৰে পৰিচালনাই পৰিকল্পনা কৰে যে যিবোৰ মেটেৰিয়েলছ আমি ৰিসোৰ্স ইউজ কৰোঁ সেইবোৰৰ যাতে ৱেষ্টেজ নহয় অনিষ্ট নহয় আৰু তাত কম অনিষ্টত ভাল প্ৰডাকশ্যন দিব পাৰে ভাল প্ৰডাক্টিভিটি যাতে ইম্প্ৰুভ হওক ডেভেলপ হওক প্ৰডাক্টিভিটিটো সেইটো কি কৰে মেনেজমেণ্টে প্ল্যানিং কৰে আৰু তাত আমি যেতিয়া মেনেজমেণ্ট সংগঠন এটাত অৰ্গেনাইজেশ্যনত সুন্দৰভাৱে এফিচিয়েণ্টলি আৰু ইফেক্টিভলি আমি যদি কামবোৰ কৰি যাওঁ তেতিয়া কি হয় মেনেজমেণ্টৰ এইমছবোৰ প্ৰাপ্তি কৰিবলৈ সহায় কৰে আৰু মেনেজমেণ্টৰ যিবোৰ কাম যেনেকুৱা ফাংশনছ বুলি কোৱা হয় প্ল্যানিং অৰ্গেনাইজিং ষ্টাফিং ডাইৰেক্টিং এইবোৰৰ দ্বাৰা যেতিয়া আমি কামবোৰ কৰি যাওঁ তেতিয়া কি হয় মানুহৰ সেই পাৰদৰ্শিতাটো ইম্প্ৰুভ কৰে বঢ়াই দিয়ে আৰু পাৰদৰ্শিতা বঢ়াই দিয়ে ইম্প্ৰুভ কৰি দিয়ে সো আমি ইয়াত অসমীয়া মিডিয়ামৰ কিতাপত তোমালোকেও পাইছা যে ইনক্ৰিজেছ এফিচিয়েঞ্চি কাৰ্যদক্ষতা বা পাৰদৰ্শিতা বৃদ্ধি কৰে ইয়াত লিখা আছে শুনিবা পৰিচালনাৰ উন্নত পৰিকল্পনাকৰণ সংগঠনকৰণ কৰ্মচাৰী নিযুক্তিকৰণ নিৰ্দেশিতকৰণ আৰু নিয়ন্ত্ৰণ সাধনৰ জৰিয়তে সংগঠনৰ কাম-কাজৰ মান উন্নত কৰা হয় তাৰ দ্বাৰা ব্যয় হ্ৰাস কৰা তথা উৎপাদিকা বৃদ্ধি কৰাৰ ফল কঢ়িয়াই আনত পৰিচালনাৰ কাৰ্যদক্ষতা বৃদ্ধি পায় হেয়াই মই কৈছিলোঁ যে কম খৰচত বা তোমাৰ একো ৱেষ্টেজ নোহোৱাকৈ যেতিয়া প্ৰডাকশ্যনটো হয় সেইটো হোৱাত মেনেজমেণ্টে সহায় কৰে সেইকাৰণে মেনেজমেণ্টে পাৰদৰ্শিতা বৃদ্ধি কৰে আৰু এইটো হ'ল 2 নম্বৰ ৰিজন 2 নম্বৰ কাৰণ যিহৰ কাৰণে পৰিচালনাৰ গুৰুত্ব বুলি কোৱা হৈছে আমি 3 নম্বৰ পইণ্টটো আলোচনা কৰিম Number 3 is management creates a dynamic organization. We have already got about the management is a dynamic function. We have got in your features, in management features. আমি management পৰিচালনাই গতিশীল সংগঠন সৃষ্টি কৰে বুলি কৈছে এই ডাইনামিক শব্দটো হ'ল গতিশীল চেঞ্জিং ডাইনামিক মানে হ'ল কি চেঞ্জিং মই আগৰ ক্লাছতে তোমালোকক কৈছোঁ তোমালোকে ফিচাৰ্ছত পাইছিলা পৰিচালনাৰ বৈশিষ্ট্যত পাইছিলা যে পৰিচালনাৰ এক গতিশীল কাৰ্য কিহৰ কাৰণে চেঞ্জিং বুলি কোৱা হৈছে মেনেজমেণ্ট পৰিচালনাৰ হে গতিশীল সংগঠন এটা সৃষ্টি কৰে আৰু সেইবাবে হ'ল পৰিচালনাৰ গুৰুত্ব পৰিচালনা অতি গুৰুত্ব কিহৰ কাৰণে কোৱা হৈছে যে পৰিচালনাই সংগঠন এটা গতিশীল সংগঠন এটা সৃষ্টি কৰে কিহৰ কাৰণে কয় আহা আমি আলোচনা কৰোঁ সো এভৰি অৰ্গেনাইজেশ্যন operates in the changing business environment
It is essential to make adjustment as per the requirements of changes. Employees generally assist. Managers motivate the employees in such a way that they are willing to adopt changes as per the requirements of time. Management will convince employees that change is not beneficial for the organization but also benefit them. গতিকে কি কৰা হৈছে যে প্ৰত্যেকটো সংগঠনে কি কৰে এটা গতিশীল সংগঠন হয় মানে চেঞ্জিং এনভাইৰনমেণ্টত কাম কৰিব লগা হয় সেই পৰিৱৰ্তিত পৰিৱেশত কাম কৰিব লগা হয় প্ৰত্যেক সংগঠনে মানে প্ৰত্যেকটো অৰ্গেনাইজেশ্যনে সদায় একে ধৰণৰ চলি নাযায় তাত কিছুমান পৰিৱৰ্তন আহি যায় আৰু সেই পৰিৱৰ্তন আহি যোৱাৰ লগে লগে সংগঠনটো তাৰ কামবোৰো অলপ পৰিৱৰ্তন কৰিব লগা হয় চেঞ্জ কৰিব লগা হয় যেতিয়া দৰকাৰ হয় এজ পাৰ দ্য ৰিকুৱাৰমেণ্টছ যেতিয়া চেঞ্জ কৰিব লাগে সেই তেতিয়া চেঞ্জ কৰিব লাগিব আৰু সেই এডজাষ্টমেণ্টটো কৰিবই লাগিব প্ৰত্যেকটো অৰ্গেনাইজেশ্যনে এতিয়া যেতিয়া সব এমপ্লয়িজবিলাকে কৰ্মচাৰীসকলে যেতিয়া একেৰাহে নিজৰ কামবোৰ কৰি গৈ থাকে প্ৰথমৰ পৰা যেনে ধৰণৰ তেনি কাম কৰি গৈ থাকে খুব সোনকালে ধৰি লোৱা কিছুমান সময়ত হয়তো সেই কামৰ টিপছবোৰ কামৰ মেথডছবোৰ বা কিবা কাৰণত তেহেঁতৰ চেঞ্জ হৈ গ'ল কামবোৰ চেঞ্জ কৰিব লগা হ'ল বা কামৰ পদ্ধতি সলনি কৰিব লগা হ'ল তেতিয়া কি হয় কৰ্মচাৰীসকলে প্ৰতিৰোধ ইয়াত যে দিয়া আছিলে ৰেচিষ্ট শব্দটোৱে বুজাইছে প্ৰতিৰোধ কৰে মানে তেহেঁতি সেই চেঞ্জিংটো বিচৰা নাই সেইটো কৰিব নিবিচাৰে মানে তেহেঁতি ভাবে আমি ইমান দিন এনেকুৱা কৰি আছিলোঁ এই ধৰণৰ কাম কৰিছোঁ এতিয়া আমি চেঞ্জ নকৰোঁ আমি এনেকুৱাই কৰিম চ' তেনেধৰণৰ প্ৰতিৰোধ কৰে ৰেচিষ্ট কৰে চেঞ্জিং আহিলে চ' সেই সময়টোত কি কৰিব লাগে মেনেজমেণ্টে সেই সময়টোত মেনেজমেণ্টে বা টপ লেভেলৰ মানুহবিলাকে টপ লেভেল মেনেজাৰবোৰে কি কৰিব লাগে এমপ্লয়িজবিলাকক মটিভেট কৰিব লাগে তেহেঁতক উৎসাহ দিব লাগে মটিভেট কৰিব লাগে সেই সময়টোত যে তোমালোকে যদি এই চেঞ্জটো মানি লোৱা বা এই সলনি হোৱাটো তোমালোকে সলনি হোৱাৰ পাছত তোমালোকে সলনিৰ দৰে সেই কামবোৰ কৰিব বিচাৰা বা আগত যিটো কাম হৈছিলে অকণ সলনি কৰি চোৱাচোন কি হয় তেনেধৰণৰ কিছুমান মটিভেশ্যন দিব লাগে সেই মটিভেট বা তেহেঁতক যেতিয়া উৎসাহ দিবা তেহেঁতক মনাবা যে এইটো কৰা এই ধৰণৰ কৰিলে আৰু ভাল হ'ব মেনেজাৰজনে বা মেনেজমেণ্টে এমপ্লয়িজবিলাকক কৰ্মচাৰীবিলাকক এনেধৰণৰ বুজাব লাগে যে তেহেঁতি যদি সেই চেঞ্জটো মানি লয় সেই সলনিটো মানি লয় তেতিয়া কি হয় অকল সংগঠনৰ কাৰণে লাভদায়ক নহয় তেহেঁতৰ বাবেও লাভ হ'ব এইটো বুজাব লাগে যে তোমালোকে এই চেঞ্জ হৈছে তোমালোকে চিন্তা নকৰিবা তোমালোকে আৰু ভালকৈ পাবা আৰু ভাল তোমালোকে চেলেৰিও পাবা ভালকৈ কাম কৰাচোন তেতিয়া তোমাৰ অকল সংগঠনৰ আমাৰ অৰ্গেনাইজেশ্যনৰ কাৰণে ভাল নহয় তোমালোকৰ কাৰণেও বেনিফিট হ'ব চ' সেই কথাবোৰ মেনেজাৰজনে বা মেনেজমেণ্টে এমপ্লয়িজবিলাকক বুজাব পাৰিব লাগিব যে মেনেজমেণ্টটো সদায় একে হৈ নাথাকে গতিশীল হৈ থাকে চেঞ্জিং হৈ থাকে আৰু সেই চেঞ্জিং এনভাইৰনমেণ্টক আমাক চেঞ্জ কৰিব লাগিব চ' সেই তেতিয়াহে আমি আগবাঢ়িব পাৰিম বা আমাৰ আৰু উন্নত হ'ব ডেভেলপ হ'ব গ্ৰ'থ হ'ব চ' সেই কথাবোৰ মেনেজমেণ্টে এটা সৃষ্টি কৰি দিয়ে সেই সংগঠনটোত এক গতিশীল চেঞ্জিং এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰি দিয়ে চ' সেইকাৰণে হ'ল মেনেজমেণ্ট ইম্পৰ্টেণ্ট এতিয়া নেক্সট আমি পঢ়োঁ নম্বৰ 4 মেনেজমেণ্ট হেল্পছ ইন এচিভিং ইণ্ডিভিজুৱেল অবজেক্টিভছ মেনেজমেণ্টে কি কৰে পৰিচালনাই ব্যক্তিগত উদ্দেশ্যৱালী সাধনত সহায় কৰে পৰিচালনাই কি কৰে এইটো আমি ইণ্ডিভিজুৱেল অবজেক্টিভছ এইটো আমি পাইছিলোঁ কালি আমি তোমালোকক নেক্সট আমি প্ৰিভিয়াছ ক্লাছত আলোচনা কৰিছিলোঁ যে মেনেজমেণ্টৰ যিটো ইণ্ডিভিজুৱেল ব্যক্তিগত উদ্দেশ্যৱালী সেইবোৰ পঢ়িছিলোঁ চ' ব্যক্তিগত উদ্দেশ্যসমূহ পাবলৈ মেনেজমেণ্টে হেল্প কৰে কোনে কৰে পৰিচালনাই হেল্প কৰে সেইকাৰণে কৈছে পৰিচালনাই ব্যক্তিগত উদ্দেশ্যৱালী সাধনত সহায় কৰে
So, management will help in integrating the personal goals of employees with that of organizational objectives. Management will help in integrating the personal goals of employees with that of organizational objectives. কি হয় এতিয়া পৰিচালনাই মেনেজমেণ্টে কি কৰে ইণ্ডিভিজুৱেল কালি আমি কৈছিলোঁ ইণ্ডিভিজুৱেল অবজেক্টিভছ মানে হ'ল কাৰ লগত জড়িত থাকে এমপ্লয়িজবিলাকৰ লগত মেনেজমেণ্টে অকল নিজৰ লক্ষ্য প্ৰাপ্তিৰ কাৰণে কাম নকৰে বা নিজৰ লক্ষ্যটো প্ৰাপ্তি হ'বলৈ তেহেঁতৰ কাম নহয় তেহেঁতি কিহত সহায় কৰে যাতে প্ৰত্যেকজন ব্যক্তিয়ে য'ত যিটো সংগঠনত প্ৰত্যেকজন এমপ্লয়িজবোৰে কাম কৰে তেহেঁতৰ নিজা যিবোৰ উদ্দেশ্য আছে সেই লক্ষ্যবোৰ প্ৰাপ্তি হ'বলৈও সহায় কৰে মেনেজমেণ্টে মেনেজমেণ্ট হেজ টু এডজাষ্ট দেম ইন such a way that both employees and the organization benefit এতিয়া পৰিচালনাই মেনেজমেণ্টে এনেধৰণৰ এডজাষ্টমেণ্ট কৰিব লাগিব যে কৰ্মচাৰীসকল আৰু অনুষ্ঠান দুইটাৰে বেনিফিট হ'ব লাগিব প্ৰফিট লাভ হ'ব লাগিব অকল অনুষ্ঠানটোৰে লাভ হ'ব আৰু কৰ্মচাৰীসকলৰ লাভ নহয় সেই তেনেধৰণৰ কথা তাত নাহে সেইকাৰণে মেনেজমেণ্টে কি কৰে এডজাষ্ট কি কৰে যাতে এমপ্লয়িজ আৰু অৰ্গেনাইজেশ্যনৰ দুয়োফালে বেনিফিট হয় এতিয়া তোমালোকক মই উদাহৰণস্বৰূপে দিওঁ শুনা ফৰ এক্সাম্পল দ্য এমপ্লয়িজ ৱান্ট টু earn more the employees want to earn more এতিয়া শুনা প্ৰত্যেকজন কৰ্মচাৰীয়ে মই তোমালোকক উদাহৰণ কৈ আছোঁ ধৰি লোৱা প্ৰত্যেকজন কৰ্মচাৰীয়ে বেছিকৈ আৰ্ণ কৰিব বিচাৰে মানে তেহেঁতে যিমান পাই আছে তাতকৈ অধিক যাতে আৰু পায় সেয়া আৰ্ণ কৰিব বিচাৰে তো কি হয় তেতিয়া ইফ দ্য প্ৰডাক্টিভিটি ইন দ্য অৰ্গেনাইজেশ্যন ইজ ইনক্ৰিজ যদি ইনক্ৰিজ হয় তেহেঁতি উৎপাদন কৰা প্ৰডাক্টছবোৰ যদি বাঢ়ি যায় ইনক্ৰিজ হৈ যায় পাৰদৰ্শিতাৰে তেতিয়া কি হয় সেই কৰ্মচাৰীসকল আৰু অনুষ্ঠান দুইফালে বেনিফিট হয় লাভ হয় ইফ দ্য প্ৰডাক্টিভিটি ইন দ্য অৰ্গেনাইজেশ্যন ইজ ইনক্ৰিজড উইথ এফিচিয়েঞ্চি দেন both employees and organization will benefit from it বুজি পাইছা মানে সেইটোৱে কৈছে যে পৰিচালনাই কি কৰে পৰিচালনাই অকল নিজৰ সংগঠনৰ কাৰণে কাম নকৰে মানে অকল সংগঠনৰে লাভ হওক বুলি কাম নকৰে সংগঠনৰ লগে লগে কৰ্মচাৰীসকলৰো যাতে লাভ হয় সেয়া পৰিচালনাই সহায় কৰে আৰু সেইবাবে পৰিচালনাই এডজাষ্টমেণ্ট কৰে দুপক্ষৰ ফালে যে যাতে এমপ্লয়িজ কৰ্মচাৰীসকলৰো লাভ হওক আৰু যাতে সংগঠনৰো বেনিফিট হওক লাভ হওক সেইবাবে মেনেজমেণ্টে এডজাষ্টমেণ্ট কৰে এতিয়া উদাহৰণস্বৰূপে কৈছিলোঁ যে যদি এমপ্লয়িজবিলাকে কৰ্মচাৰীসকলে যদি আৰু তেহেঁতি দৰমহা বঢ়াব বিচাৰে তেতিয়া কি হয় দৰমহা বাঢ়িব হ'লে দৰমহা যদি তুমি য'ত কাম কৰিছা তুমি যিটো পাই আছা তাতকৈ অধিক পাব হ'লে তুমিতো অধিক আৰু ভালকৈ কাম কৰিব লাগিব একো ৱেষ্টেজ নোহোৱাকৈ সুন্দৰভাৱে ডিচিপ্লিন ৱেত ছিষ্টেমেটিকেলি সময়মতে কামবোৰ কৰি যোৱা তেতিয়া কি হয় প্ৰডাকশ্যনবোৰ ইনক্ৰিজ হৈ যায় প্ৰডাকশ্যন বাঢ়ি যায় আৰু সেইটো ফলত কি হয় এমপ্লয়িজবিলাকৰো বেনিফিট হয় অৰ্গেনাইজেশ্যনৰো বেনিফিট হয় কেনেকুৱা বেনিফিট হয় যদি সংগঠনটোৰ প্ৰডাকশ্যনবোৰ ভালকৈ উৎপাদন হয় বেছিকৈ হয় ইনক্ৰিজ হৈ যায় তেতিয়াতো সংগঠনে তেহেঁতক ভাল দৰমহা দিবই এনেকুৱা কৰিয়ে মেনেজমেণ্টে সহায় কৰে সেইকাৰণে কোৱা হৈছে যে পৰিচালনাই ব্যক্তিগত উদ্দেশ্যৰে সাধনত সহায় কৰে আৰু সেইটো হ'ল এটা গুৰুত্ব পৰিচালনাৰ গুৰুত্বৰ কাৰণ হয় সেয়া আহা আমি লাষ্ট পইণ্টলৈ যাওঁ লেট আছ কাম টু দ্য লাষ্ট পইণ্ট হেল্পফুল ইন ডেভেলপমেণ্ট অফ ছ'চাইটি সমাজৰ বিকাশ সাধনত সহায় কৰে এতিয়া আমি এইটো উদ্দেশ্যত পাইছিলোঁ উই হেভ গট এবাউট দ্য মেনেজমেণ্ট অবজেক্টিভছ that we have got the society how it is helpful for society what is social objectives so we have got earlier now that is the reason that management is important সমাজৰ বিকাশ সাধনত কোনে সহায় কৰে মেনেজমেণ্টে পৰিচালনাই কেনেকৈ সহায় কৰে মেনেজমেণ্ট হেজ মাল্টিপল অবজেক্টিভছ এতিয়া পৰিচালনাৰ
এটাই উদ্দেশ্য নাই আমি পাইছিলোঁ উদ্দেশ্যসমূহ পাইছিলোঁ তাত যে 3 ভাগ কৰি দিছে তাৰে ভিতৰত 3 ভাগৰ ভিতৰতো বহুত ভাগ আছে সেয়া আমি আগৰ ক্লাছত আমি ডিসকাস কৰিলোঁ পঢ়িলোঁ সো আমি তেনেধৰণে গম পালোঁ যে পৰিচালনাৰ বহুত ধৰণৰ উদ্দেশ্য আছে সেই উদ্দেশ্যবোৰ তাৰ বাকিবোৰটো আছে আৰু বেলেগ কি উদ্দেশ্য আছে যে তেহেঁতি সমাজৰ প্ৰতিও তেহেঁতৰ কিবা দায়িত্ব থাকে অকল সমাজৰ প্ৰতিয়ে নহয় তেহেঁতৰ আৰু কাৰ প্ৰতি দায়িত্ব থাকে কনজিউমাৰ এমপ্লয়িজ ওনাৰ্ছ এটসেট্ৰা সকলোৰে প্ৰতি মেনেজমেন্টৰ এটা দায়িত্ব থাকে সো দে গিভ ডিউ ইম্পৰ্টেন্স সেইকাৰণে মেনেজমেন্টে ইম্পৰ্টেন্স দিব লাগিব গুৰুত্ব দিব লাগিব কাক দিব লাগিব সোসাইটি সমাজক দিব লাগিব গ্ৰাহকক দিব লাগিব কৰ্মচাৰীসকলক আৰু ওনাৰ্ছ মালিকসকলক সো এই সকলোকে সমানে গুৰুত্ব দিব লাগিব এই সকলোৰ ভিতৰত যদি কোনোবা এজনক গুৰুত্ব কম দিয়ে তেতিয়া হলে হে মেনেজমেন্ট হে সংগঠনটো কেতিয়াও সফল নহয় it can't be success without giving importance to the society without giving importance to the consumers employees owners so the consumers are provided quality goods at reasonable prices this is an example that consumers if you give importance to the consumers how you give importance that you have to provide quality goods at reasonable prices if you don't provide quality goods to the consumers at reasonable prices then what happen the example is in your hand so you can't be success your organization can't be success so you have to give due equal importance to each and every person like employees owners consumers etc মানে হল পৰিচালনাই যদি সকলোকে সমান গুৰুত্ব নিদিয়ে সেই সকলোৰ ভিতৰত হল সমাজখন গ্ৰাহকসকল মালিক কৰ্মচাৰীসকল যদি সেইকেজনৰ মাজত কোনোবা এজনক কম গুৰুত্ব দিয়ে তেতিয়া হলে সেই সংগঠনটো সফল নহয় সেইভাবে কি হয় মেনেজমেন্টে কি কৰে সকলোকে সমান গুৰুত্ব দিয়ে আৰু সেই গুৰুত্ব দিয়াৰ ফলত কি হয় ধৰি লোৱা এটা এক্সাম্পল উদাহৰণ স্বৰূপে যদি কনজিউমাৰ গ্ৰাহকক যদি ভাল উৎপাদন বিকে প্ৰডাক্ট যদি গুডছ বস্তু বিকে ভাল বস্তু কোৱালিটি থকা বস্তু বিকে আৰু সেই এনে ধৰণৰ বস্তু বিকে যত তোমাৰ প্ৰাইস ইমানো বেছি নহয় যে তেহেঁতি কিনিব নোৱাৰে বা ইমানো কম নহয় যে সংগঠনৰ লাভ নহওক তো এনে ধৰণৰ ৰিজনেবল প্ৰাইস হ'ব লাগে যাতে সকলোৰ বাবে সহায় হয় সো তেনে ধৰণৰ কামবোৰ মেনেজমেন্টে কৰি যায় সো হেতু হ'ল সমাজৰ প্ৰতি থকা দায়িত্ব বা সমাজৰ উন্নতিৰ কাৰণে বিকাশৰ কাৰণে কাম কৰে কোনে কৰে পৰিচালনাই আৰু হেতু এটা কাৰণ হ'ল যিহৰ কাৰণে পৰিচালনাক গুৰুত্ব বুলি কোৱা হয় অতি গুৰুত্বপূৰ্ণ কাৰ্য বুলি কোৱা হয় এতিয়া আমি হেবোৰ প্ৰথমৰ পৰা আৰু এবাৰ মই কৈ গৈছো যে আমি কি এতিয়া ডিসকাস কৰিলো যে মেনেজমেন্টৰ গুৰুত্ব মেনেজমেন্টৰ পৰিচালনাৰ গুৰুত্ব কি গুৰুত্বৰ কাৰণবোৰ কি what are the importance of what are the reasons for the importance of management we have learned that management helps in achieving business goals increases efficiency creates dynamic organization helps in personal or individual objectives helps in the development of society brings harmony in work ব্যৱহাৰিক লক্ষ্য সাধনত সহায় কৰে পাৰদৰ্শিতা বৃদ্ধি কৰে গতিশীল সংগঠনৰ সৃষ্টি কৰে ব্যক্তিগত উদ্দেশ্যৱালী সাধনত সহায় কৰে সমাজৰ বিকাশ সাধনত সহায় কৰে কামত সম্প্ৰীতি আনে সো সেইবোৰ আমি আলোচনা কৰিলো এতিয়া শুনা কামত সম্প্ৰীতি কেনেকুৱা আনে The employees in the organization come from different sections of society with varied social backgrounds and different styles of work. মানে এটা সংগঠনত এটা কামত বা কোম্পানীতে হওক যে এটো সিওৰ নহয় যে গোটেইবোৰ প্ৰত্যেক কৰ্মচাৰী একে জাগাৰে হয়
সেইটো নহয় কৰ্মচাৰীসকল বিভিন্ন ঠাইৰ পৰা আহে বিভিন্ন সোসাইটিৰ পৰা আহে তেহেঁতৰ বেকগ্ৰাউণ্ডবোৰ সবৰে বেলেগ বেলেগ তেহেঁতৰ থকাৰ ষ্টাইল খোৱাৰ ষ্টাইল কথা কোৱা সবৰে বেলেগ সব বিভিন্ন ঠাই বিভিন্ন সোসাইটি বিভিন্ন বেকগ্ৰাউণ্ডৰ পৰা কৰ্মচাৰীসকল এটা অনুষ্ঠানত আহে সংগঠনত আহে If every employee works in his own way, then there will be chaos in the organization. যদি প্ৰত্যেকজন এমপ্লয় সবটো বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা আহে যদি ভাবি লোৱা যদি প্ৰত্যেকৰে নিজৰ মতে কাম কৰিব বিচাৰে যে মই তেনেকা কৰিম তেওঁ তেনেকা কৰিব তেতিয়া কি হয় তাত কুহাল হুলস্থুলৰ এটা পৰিৱেশ সৃষ্টি হ'ব তো এটা ভাল মেনেজমেণ্টে কি কৰিব সেই সময়ত এটা ভাল মেনেজমেণ্টে পৰিচালনাই সেই কৰ্মচাৰীসকলক গাইড দিব ভালকে প্ৰপাৰলি গাইড দিব আৰু কোঅৰ্ডিনেট কৰিব যে তেহেঁতৰ কামবিলাকৰ সহায় কৰিব যে কেনে ধৰণৰ কামবোৰ কৰিব লাগিব কি নিয়মত কৰিব লাগিব সেইবোৰ তেহেঁতি মানে টপ লেভেলে তেহেঁতৰ কৰ্মচাৰীসকলক এমপ্লয়িজবিলাকক বুজাব লাগিব তেহেঁতক গাইডিং কৰিব লাগিব ট্ৰেইনিং দিব লাগিব তেতিয়া কি হয় সেই কামবোৰ ধুনীয়াকৈ হ'ব তেতিয়া হুলস্থুলৰ পৰিৱেশ এটা নহয় সো সেইকাৰণে কৈছে যে মেনেজমেণ্ট ব্ৰিংছ হাৰমনি ইন ৱৰ্ক কামত শান্তি আনে কাম কৰিবলৈ যাতে ধুনীয়াকৈ সবে পাৰে তাত কোনো কুহাল নহয় হুলস্থুলৰ পৰিৱেশ নহয় সো এইবোৰে হৈছে মেনেজমেণ্টৰ পৰিচালনাৰ গুৰুত্বৰ কাৰণ আশা কৰিছোঁ তোমালোকে সকলোৱে বুজি পাইছে আমি এইবোৰৰ বিষয়ে আকৌ অনলাইন আমাৰ নেক্সট ক্লাছ অনলাইন ক্লাছত আমি এইবোৰ আলোচনা কৰিম ভালকৈ শুনিবা যদি কিবা বুজি পোৱাত অসুবিধা হৈছে বুজি পোৱা নাই আমি অনলাইন ক্লাছত তোমালোকৰ ডাউট ক্লিয়াৰ কৰি দিম so till then it's time to say bye thank you everyone for listening this